বঙাইগাঁও জিলাৰ বাংলাপাৰা গোলাপাৰা পঞ্চায়তত ৫টাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰে। চাওক বিশেষ প্ৰতিবেদন। বঙাইগাঁও জিলাৰ নৱগঠিত সৃজনগাম বিধানসভা সমষ্টিৰ গোলাপাৰা বাংলাপাৰা পঞ্চায়তত আজি ৫টাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰে। আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, বিধায়ক পুঁজিৰ নিৰ্মাণ হ'ব লগা পথ আৰু পঞ্চদশ বিত্তীয় আঁচনিৰ অধীনত হ'বলগীয়া উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক আব্দুল বাতিন খণ্ডকাৰে। এখন গাঁও পঞ্চায়ত একেদিনাই ৫টাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন হোৱাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে। মানিকপুৰৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে জাহাংগীৰ আলমে। এই সন্দৰ্ভত কিছু মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। ডিচেম্বৰৰ বছৰৰ অন্তত ক'বলৈ গ'লে ২০২৪ চনৰ বিদায়খনত আমি গোলাপাৰা বাংলাপাৰা জিপিত ৫টা কামৰ আধাৰশিলা স্থাপন কৰিলোঁ। তাৰে দুটা ৰাস্তাৰ কাম আমাৰ LADৰ ফালৰ পৰা দিয়া হৈছিলে ২ লাখ টকা, আৰু এটা মডেল অংগনবাড়ীৰ কাম আধাৰশিলা স্থাপন কৰা হ'ল, সেইটো হ'ল ২৫ লাখ টকীয়া। আমাৰ গোলাপাৰা পাৰ্ট 2তে পৰে সেইটো। আৰু দুখনকৈ স্কুলৰ আমাৰ ৰিপেয়াৰিং বা ডেভেলপমেণ্টৰ কাৰণে এটা ৩ লাখ আৰু এটা ২,৬০,০০০ টকা অনুদান আগবঢ়োৱা হ'ল। মুঠতে ৫টা কামৰ আজি শুভাৰম্ভণি কৰা হ'ল, আৰু বছৰৰ শেষ হোৱাৰ প্ৰাক মুহূৰ্তত উদ্বোধনী কৰিব পাই নিজকে আনন্দিত অনুভৱ কৰিছোঁ, আৰু ৰাইজেও খুব ভাল পাইছে। স্কুল দুটাৰো অৱস্থা অলপ বেয়া, তাতে টকাখিনি ভালকৈ তোলাই স্কুলে ভাল লাগিব। আৰু যিটো ৰাস্তা, এই ৰাস্তাত আমি থিয় হৈয়ে আছোঁ। ৰাস্তাটো ২ লাখ টকাত একো নহ'ব, আৰু ২ লাখ টকা আমি দিয়াৰ কাৰণে চেষ্টা কৰিম, যাতে ৰাস্তাটো ৰাইজে সকলো বতৰত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ব্যৱহাৰ কৰিব পাৰে। বাকী আৰু কামৰটো আমাৰ সমষ্টি অনুন্নত সমষ্টিত যিমানে কাম নকৰোঁ কিয় সেয়াও কম। ভৱিষ্যতে আৰু চেষ্টা চলাই যাম যে বেছিতকৈ বেছি কাম যাতে কৰিব পাৰোঁ। যেহেতু পঞ্চায়ত নিৰ্বাচন আহিলে ঘোষণা হ'বই, কেনেধৰণৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে? আমি আমাৰ হাইকমাণ্ডৰ যিটো কথা, আমাৰ MP মহোদয় অলপতে আহিছিল, আমাৰ গাঁও পঞ্চায়ত লেভেলত যিটো ৱাৰ্ড মেম্বাৰ হ'ব নিৰ্দলীয়, তাতে আমি 10গৰাকীক সমৰ্থন দিম বুলি তেখেতে এটা পৰামৰ্শ দিছে। আমি দলীয় কৰ্মকৰ্তাৰ লগত আলাপ আলোচনা কৰি বোধহয় হাইকমাণ্ডে যেনেকৈ কৈছে তেনেকৈ কৰাৰ চেষ্টা কৰিম। আৰু আপোনালোকে জানে আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য আমি দলীয়ভাৱে খেলিম। তো তাতো আমাৰ টিকেট প্ৰত্যাশী বহুত হৈছে, যেনেকৈ এই কুকিলা জিলা পৰিষদ, এটা জিলা পৰিষদে মোটামুটি 15ৰ পৰা 18গৰাকী প্ৰাৰ্থী ওলাইছে। গতিকে আমি উপযুক্ততা চাই যাক দিলে জিকিব তেনেকুৱা ধৰণৰ বাছনি প্ৰক্ৰিয়া এটা কৰি পেলাই আমি কমপ্লিট স্বচ্ছভাৱে কৰিম সকলো কাম। কিমান প্ৰাৰ্থিত্ব প্ৰত্যক্ষ হোৱাৰ কাৰণটো আচলতে কি কাৰণত হ'ব পাৰে? নাই, কাৰণটো হৈছে কি, আমাৰ কুকিলা গাঁও যিটো জিলা পৰিষদ, তাৰে মানুহখিনি ৰাজনৈতিকভাৱে সচেতন। গতিকে নেতৃত্ব দিয়া মানুহ ভালেখিনি আছে, আৰু যিখিনি টিকেট বিচাৰিছে বা টিকেট প্ৰত্যাশী হৈছে সকলোখিনিয়ে উপযুক্ত। কিন্তু তাৰ মাজতে আমি বিভিন্ন ক্ৰাইটেৰিয়া চাই কাৰ জিকাৰ সম্ভাৱনা বেছি, আৰু কাক জ্যেষ্ঠতা, দলীয় কৰ্মকৰ্তা কেনেকুৱা ধৰণৰ, কাৰ কেনেকুৱা পাৰফৰ্মেঞ্চ, সেইবিলাক চাই পেলাই একেবাৰে স্বচ্ছভাৱে গণতান্ত্ৰিকভাৱে প্ৰাৰ্থী বাছনি কৰা হ'ব। আপুনি যিটো ক'লে যে প্ৰাৰ্থী ইমান বেছি কিয়, ইয়াত বেছি হোৱাৰ কাৰণটো হৈছে টিকেটটো পালে জিকাটো নিশ্চিত। সেইকাৰণে সকলোৱে আশা কৰিছে, আৰু তেওঁলোক বহুত দিনৰ পৰা ছাৰ্ভিচ দি আছে, গতিকে কোনোবাই বিচাৰিলে বেয়া পোৱা নাযাব, সেইটোৱে কথা আৰু।